গুড মৰ্নিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো খবৰ ভাল, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 10:10 হ'ল। আৰু এতিয়া মই যাব ওলাইছোঁ স্কুললৈকে, স্কুললৈকে গৈ আছোঁ, কাৰণ আজি মোৰ ছোৱালীহঁতৰ ৰিজাল্ট দিব। ইউনিট টেষ্ট হৈ গ'ল যে অলপতে 50 মাৰ্কছৰ, আৰু সেই 50 মাৰ্কছৰ টেষ্টৰ আজি ৰিজাল্ট দিব। আৰু আজি দেখিছেনে বতৰটো কেনেকুৱা? আচলতে গুৱাহাটীত ঠাণ্ডা পৰাই নাছিল, আজি ফাৰ্ষ্ট ঠাণ্ডা দিছে। আজিহে কুঁৱলী পৰিছে, আৰু কুঁৱলী পৰাৰ কাৰণে আজি এনেকুৱা লাগিছে যে ঠাণ্ডা দিন আহিল আৰু ঠাণ্ডা। কিন্তু গাঁৱৰ ফালে কেতিয়াৰ পৰা ঠাণ্ডা পৰি আছিল, কিন্তু গুৱাহাটীত ঠাণ্ডা দিয়া নাছিলে। মই তাকে কওঁ যে ঠাণ্ডা দিলেহে ঠাণ্ডা লাগে, হয় নাই? আজি ঠাণ্ডা পৰিছে, সেইকাৰণে ভাল লাগিছে। আৰু সদায় এইটো ৰাস্তাৰে আহি থাকোঁ, হয় নাই? ভাবিছোঁ আজি অকণমান আপোনালোক বেলেগ এটা ৰাস্তা দেখুৱাওঁ। আৰু এইটো ভাবিছোঁ এইফালেদি গুচি যাওঁ, সেইপাৰৰ ৰাস্তাটোৰে যাম। আৰু এইখিনিতে এটা নালা আছে, আৰু নালাটোত এখন অভাৰ ব্ৰিজ আছে, গম পায় নে নাপায়? এইখন অভাৰ ব্ৰিজ। আজি ভাবিলোঁ অভাৰ ব্ৰিজখন পাৰ হৈ সেই ৰাস্তাটোৰে যাম নে কি কয় আপোনালোকে? আজি অভাৰ ব্ৰিজত উঠিম। অভাৰ ব্ৰিজখনত উঠিলোঁ, এয়া অকণমান হিলিছে দেখোন। ভয় লাগিছে, ৰ'ব মই কেমেৰাটো অফ কৰি হিলিছে, ভয় লাগিছে। অভাৰ ব্ৰিজখন হিলিছে। অভাৰ ব্ৰিজ পাৰ হ'লোঁ দিয়ক কোনোমতে, আৰু পাৰ হৈ ইপাৰ আহিলোঁ। এয়া লাহে লাহে গৈ থাকোঁ আৰু, কি কয়? এইটো ৰাস্তাত দেখা নাই আপোনালোকে? আজি চাওক, আনদিনাই সেইটো ৰাস্তাৰে যাওঁ, সেইটো ৰাস্তা সিপাৰৰ সেইটো ৰাস্তাৰে যাওঁ। আচলতে সেইটোৱে আমাৰ ৰাস্তা। আৰু আজি অভাৰ ব্ৰিজ পাৰ হৈ ইফালে আহিলোঁ। এয়াতো মুৰ্গী দেখিছেনে? গুৱাহাটীৰ মানুহো মুৰ্গী পুহি দেখিছেনে? 2-4 ঘৰ আছে, অৱশ্যে জাগা আছে, পুহিব পাৰে, হয় নাই? আৰু এতিয়া মই গৈ আছোঁ লাহে লাহে। অলপ ঠাণ্ডা লাগিছে, ভাল লাগিছে। বতৰটো কুঁৱলী হৈ থকাৰ কাৰণে বেছি ভাল লাগিছে। আজি ঠাণ্ডা কেনেকুৱা? হ'লেও ভাল লাগিছে। গুৱাহাটীত ঠাণ্ডা পৰাই নাছিল ন, আজি প্ৰথম দিছে। আৰু বিহুৰ কেইদিন ঠাণ্ডা অলপমান দিবয়ে, সেইটো কাৰণে ভাল লাগিছে। মোৰ লগৰ এজনী, তাই বোলে ভিডিঅ'ত নুঠে, লাজ কৰে। তাই কৈছে মোক অকলে ভিডিঅ' বনাব দিছে, লাজ কৰে বোলে, তাই নুঠে। নদীটো পাৰ হৈ আহি আছোঁ। হা? তাই চাই থাকে, অলপমান উঠক, চাই থাকে যে আপোনাক দেখিব নিজে নুঠে। এতিয়া গৈ আছোঁ, স্কুল পোৱা নাই, আৰু বা কিমান দেৰি লাগে নাজানো। গৈ লওঁ স্কুললৈকে। আৰু আহি পালোঁ ফাইনেলি ঈদগাহ ফিল্ডখন। আৰু ঈদগাহ ফিল্ডত দেখিছে ইয়াতে খেল হৈ আছে MP একাডেমী স্কুলৰ। আৰু সেই খেল অকণমান আপোনাক দেখুৱাওঁ, চাওকচোন। ভাল লাগে দেখোন স্কুলৰ খেল। এইখন ফিল্ডতো সিদিনা টেনিছ খেল হৈ গৈছিল। ল'ৰা ছোৱালী আহিছেহে মাত্ৰ, 10টা বজাই নাই, বাজিব 10টা বাজিলে। এতিয়াই হ'ব খেল। টিচাৰবিলাক আহাই নাই কিজানি। সিহঁতৰ খেল ষ্টাৰ্ট হোৱাই নাই, তথাপি ল'ৰা ছোৱালী আহিছে মাত্ৰ, টিচাৰবিলাক অহাই নাই চাগে। এতিয়া ষ্টাৰ্ট হ'ব। তো এতিয়া মই আমাৰ স্কুললৈকে গৈ থাকোঁ, ব'লক আপোনালোকক। আজিলৈকে ছোৱালী ৰিজাল্ট দিব, কিবা কৰিছে পৰীক্ষা এক্সামটো নাজানো, আৰু কিবা লিখিছে। এতিয়া বহীকেইটা দিব, গম পাম কি কৰিছে। আৰু বেছি দিন নাই, ঘৰত ভইচ দিম, কথাখিনি ইয়াতে নকওঁ, কথা ঘৰত কৈ থাকিম। স্কুল পাম আৰু বেছি দিন নাপালোঁ, আৰু গলিটো সোমাইছোঁ। দোকান স্কুল, এই স্কুল কি খবৰ? স্কুল গৈ আছা নেকি? আহিলা? অঁ, ঘৰ ক'ত? ৰহমান নগৰ। ৰহমান নগৰত আমি থাকোঁ দেখোন। দেখিছা? অঁ, মোক চিনি পোৱা ন? অঁ, দিয়া। ফ্ৰী হৈছা? মেথছত পাইছোঁ 45, তাৰপিছত হিন্দীত পাইছোঁ 49, আছামিছত পাইছোঁ 46। আছামিছত 4 নম্বৰ কাটিলে। দেখিছোঁ আজি 46 পাইছোঁ। মেমক সুধিলোঁ 4 নম্বৰ ক'ত কাটিলে মেম, কৈছে তাই আহিব লাগিব, তাইকে বুজাই দিব পাৰিম, তাই বুজি পাব। ইংলিছত 47, ইংলিছ স্পেলিং এটা 50,
ইংলিছত স্পেলিং এটা কাটা গৈছে সেইটো কাৰণে 1 নম্বৰ কাটিছে সৰুজনী তাই বহি চাই আছে এই পৰীক্ষা ভাল নহয় তথাপি অলপ চলপ পাইছে আৰু যি পাইছে ন নিজে লিখিছে হয়নে মতো গুড